মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এইচএছ ছেকেণ্ড ইয়াৰৰ MIL প্ৰি ফাইনেল এক্সামিনেশ্যনৰ 2023 কুৱেশ্যন পেপাৰ প্ৰি ফাইনেলৰ, ঠিক আছে। প্ৰি ফাইনেল এক্সামৰ আগতে যিটো এক্সাম হয় সেইটো হৈছে প্ৰি ফাইনেল। বহুত কুৱেশ্যন তোমালোকে ফাইনেল এক্সামত অহা দেখা পাবা ইয়াৰ পৰা। চ' তোমালোকে কুৱেশ্যনবোৰ মন দি চোৱা আৰু তোমালোকে কুৱেশ্যনবোৰ নোট কৰি ল'বা, আৰু তোমালোকৰ বহুত কুৱেশ্যন লিখা আছে, তোমালোকে মিল পাবা, সেইবোৰ তোমালোকে ৰিভাইজ কৰি যাবা, ঠিক আছে। তোমালোকে চোৱা কুৱেশ্যনবোৰ কি আছে। যিকোনো 7টা 1 মাৰ্ককে আছে, ইয়াতে বহুত কেইটা আছে, যিকোনো 7টা লিখবা, তোমালোকে কনফিউজ নহবা। 2 নম্বৰটো চোৱা তোমালোকে। 2 নম্বৰটো তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। 7টা 2 মাৰ্ককে আছে, একদম ইজি হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ 2খন বুৰঞ্জীমূলক নাটকৰ নাম লিখা। কথা কবিতাৰ 2টা বৈশিষ্ট্য লিখা। শিলভদ্ৰই লাভ কৰা 2টা বঁটাৰ নাম লিখা। একদম ইজি হয়, কনফিউজ নহবা। তাৰপিছত তোমালোকে চোৱা এৰাবাটৰ সুৰ আৰু ডক্টৰ বেজবৰুৱা কথাছবি 2খনৰ পৰিচালকৰ নাম লিখা। পৰিচালকৰ নাম লিখবা দিছে ইয়াতে। তাৰপিছতটো চোৱা তোমালোকে মুকলি মন মানে কি। মুকলি মন, প্ৰকৃত ত্যাগ মানে কি, ইয়াতে চোৱা ব্যাখ্যা কৰোৱাইছে। 4 মাৰ্ক আছে ইয়াতে। যিকোনো এচোৱা, ইয়াতে 3টা আছে, চোৱা ইয়াতে 3টা আছে, যিকোনো এচোৱা তোমালোকে পাৰাই, একদম এছামিছত খুব কমন পৰে, তোমালোকে চাবা। যিকোনো 2টা প্ৰশ্নৰ উত্তৰ দিয়া, যিকোনো 2টা। তোমালোকে কুৱেশ্যনবোৰ চাই যাবা হা, তোমালোকে কুৱেশ্যনবোৰ চাই যাবা আৰু লিখি ল'ব পাৰিলে মই ইয়াৰ এনচাৰ দিম, সলিউশ্যন। তলৰ যিকোনো 5টা প্ৰশ্নৰ কেৱল উত্তৰ কৰা। কেৱল উত্তৰ মানে একদম সৰু উত্তৰ 5টা 5 মাৰ্ক, মানে 1 মাৰ্ককে আছে। চাই লোৱা কুৱেশ্যনবোৰ। নেক্সট চোৱা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল সেইটো লিখা আছে। তাৰপিছত কেশৱ মহন্তই কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। একদম মানে জানা কুৱেশ্যন হয় এইবোৰ, তোমালোকে চোৱা। সতৰজতম গুণ কি, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা এই ব্যাখ্যাটো তোমালোকে চাই ল'বা। 4 মাৰ্ক আছে। হিতমণিগণে চিন্তিত নভাবে, খুব ইম্পৰ্টেণ্ট আহি থাকে এইটো এক্সামত। নেক্সট চোৱা তোমালোকে এছামিছত লিখবা লাগে বহুত, কিন্তু কমন পৰে বহুত। যন্ত্ৰণা মোৰ এইটো চাবা। আৰু চোৱা মূল ভাৱ লিখবা দিছে। তোমালোকে মূল ভাৱ কেইটা পঢ়ি যাবা থুলমূলকে, বেছি মানে গুৰুত্ব দি পঢ়িব নালাগে। মানে মেইন টপিকবোৰ তোমালোকে পঢ়িবা, মেইন বস্তুবোৰ তোমালোকে পঢ়িবা, মেইন লাইন। তাৰ ওপৰত ভিত্তি তোমালোকে যাতে বনাই লিখবা পাৰা, সেই হিচাপত তোমালোকে পঢ়িবা। যে একফালৰ পৰা যে তোমালোকে মুখস্থ কৰিবা, এনে তোমালোকে কেতিয়াও নকৰিবা, ঠিক আছে। যে কিতাপত যি আছে সেই যে লিখবা লাগব, এইটোতো ক'ৰবাত লেখা নাই যে কিতাপত যি আছে সেয়ে আমাক লিখবা লাগব, নহয়। তোমালোকে থুলমূলকে পঢ়ি তোমালোকে বনাই লিখা, কোনেও তোমালোকৰ নম্বৰ কাটিব নোৱাৰে, ঠিক আছে। বাছ তোমালোকে লিখিব লাগিব। ভুলে লিখা কিংবা শুদ্ধই লিখিব লাগিব, তেতিয়াহে নম্বৰ পাবা, বুজি পাইছা। চ' তোমালোকে থুলমূলকে পঢ়িবা। 6 মাৰ্ক আছে, বুজি পাইছা। চোৱা 6 মাৰ্ক, 2 পেজ মান তোমালোকক লিখবা লাগবই, বুজি পাইছা। 2 পেজ নাইবা 1.5 পেজ চানি লিখবা লাগব, ইমান লিখবা নালগে। কিছুমানে চাবা 4, 5, 6 পেজ লিখি দিয়ে, 5 পেজ লিখি দিয়ে, 3 পেজ লিখি দিয়ে নম্বৰৰ কাৰণে, নহয়। অলপ লিখা। ইমান লিখিলে আকৌ ক'ব যে বেলেগৰ পৰা চাই লিখছে বা নকল কৰি লিখছে, নহয়। তোমালোকে নিজে বনাই লিখিবা। নেক্সট চোৱা তলৰ 2টা প্ৰশ্নৰ কেৱল উত্তৰ দিয়া।
দুটা মানে কি কেৱল মানে কি তোমালোকৰ 2 মাৰ্ক 4টা আছে দুটা প্ৰশ্নৰ উত্তৰ দিয়া 4 মাৰ্ক আছে এটা কোৱেশ্চনত 2 মাৰ্ক আছে মানসিক শক্তি মানে কি চোৱা হাফ ইয়াৰলি কোৱেশ্চনত আমি চাইছিলো মানসিক শক্তি এইটো কিন্তু প্ৰি ফাইনেলত আহিছে চাইছা চমু টোকা লিখা যিকোনো এটা নৈতিক মূল্য বোধ কৈশোৰকালৰ শাৰীৰিক বিকাশ চমু কৈ লিখা যিকোনো দুটা কাৰক বিভক্তি অসমীয়া কৃত প্ৰত্যয় নেক্সট চোৱা এইবোৰ প্ৰত্যয়বোৰ তোমালোকে চাই ল'বা ইয়াৰে মই তোমালোকক সলিউশন দিম প্ৰত্যয় কেনেকৈ ভাঙা হয় ফুল ভিডিও দিম মই ঠিক আছে তাৰপিছত চোৱা তোমালোকে ৰচনা বহুতৰে কমন পৰে চোৱা কি সুন্দৰ ৰচনা আহিছে তোমাৰ প্ৰিয় গ্ৰন্থ এটা পঢ়ি গলা থুলমূলকে গ্ৰন্থ তো তোমালোকে চোৱা মই কি কৈ আছো তো তোমালোকে এটা গ্ৰন্থ চাবা এটা সাহিত্যিক চাবা আৰু সামাজিক মাধ্যম এইবিলাক তোমালোকে বনাই লিখব পাৰিবা আৰু বিজ্ঞানৰ অৱদান এইটো তোমালোকে বনাই লিখব পাৰিবা ঠিক আছে সামাজিক মাধ্যমৰ প্ৰভাৱ বৰ্তমান প্ৰভাৱ আৰু বিজ্ঞানৰ অৱদান এই দুটা তোমালোকে অলপ হলেও আইডিয়া আহে কোৱেশ্চনটো শুনাৰ লগে লগে বা দেখাৰ লগে লগে অলপ হলেও আইডিয়া আহিব কিন্তু তোমাৰ প্ৰিয় গ্ৰন্থ প্ৰিয় সাহিত্যিক এইটো তোমালোকে কম্পালসাৰি তোমালোকে মুখস্থ নাইবা থুলমূলকে পঢ়ি যাবা নহলে তোমালোকে লিখিব নোৱাৰিবা ঠিক আছে অসমৰ বানপানীৰ বিষয়ে তোমালোকে অলপ হলেও লিখিব পাৰিবা নপঢ়িলেও ঠিক আছে সো তোমালোকে প্ৰিয় গ্ৰন্থ আৰু সাহিত্যিক এই দুটা পঢ়ি যাবা আৰু বিজ্ঞানৰ অৱদান পাৰিলে থুলমূলকে অলপ পঢ়ি যাবা ঠিক আছে সো আজিৰ ভিডিও এইটো আছিল সো থ্যাংকস ফৰ ওয়াচিং সো পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ এইটো তোমালোকে লিখিব পাৰিলে চেষ্টা কৰিলে আধুনিক সমাজৰ ব্যাধি মানে অনুশাসনহীনতা তোমালোকে ৰচনা বেছিভাগ তোমালোকে লিখবাই পাৰিবা মই জানো ঠিক আছে খুব ইমান টান নাহে বনাই লিখবা সেই বনাই লিখলেও তোমালোকৰ 2-3 পেজ হৈ যাব মই জানো একদম ইজি হয় তোমালোকে একদম সহজ বুলি ভাবিবা কেতিয়াও টান বুলি নাভাবিবা যে ইমান 10 মাৰ্কৰ কোৱেশ্চন কি লিখিম কমন পৰা নাই কি কমন পাব লাগে ইয়াত পৰিৱেশ কাক বুলি লিখি দিবা সেই উদাহৰণ দি দিবা ইয়াৰ প্ৰদূষণ কেনেকৈ হয় লিখি দিবা আৰু ইয়াৰ ক্ষতি লিখি দিবা আৰু ইয়াৰ মানে লাভ লিখি দিবা ক্ষতি আৰু লাভ প্ৰতিকাৰ আৰু লাভ মানে ইয়াৰ ফলত কি লাভ হয় আৰু ইয়াৰ ফলত কি আমাৰ ক্ষতি হয় লিখি দিবা অন্যান্য প্ৰদূষণৰ কাৰণ লিখি দিবা মাটি প্ৰদূষণৰ আৰু জল প্ৰদূষণৰ কাৰণ লিখি দিবা সেই প্ৰদূষণ মানে কি হেতু লিখি দিবা বায়ু কি হেতু লিখি দিবা বায়ু কাক বুলি লিখি দিবা একদম ইজি হয় বহুত আহে সো তোমালোকে এনেকৈ লিখিবা সো থ্যাংকস ফৰ ওয়াচিং নেক্সট ভিডিও তোমালোকৰ 2024 দিয়া হ'ব ঠিক আছে এই যোৱা 2024 এছামিছৰ হাফ ইয়াৰলিৰ কোৱেশ্চন তোমালোকক দিয়া হ'ব এই গোটেই কোৱেশ্চন তোমালোকে মিলাই চাবা যে কোনটো ইয়াৰৰ কোৱেশ্চন কোনটো ইয়াৰত মিলিছে ঠিক আছে সো থ্যাংকস ফৰ ওয়াচিং